ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত ৰূপাই চাইডিঙত সংঘটিত চুৰিকাণ্ডৰ ঘটনা। ৰূপাই চাইডিঙৰ কেপি মেডিকেলছ নামৰ ফাৰ্মাচীখনত সংঘটিত হৈছে এই ঘটনা। চিচিটিভি কেমেৰাত আবদ্ধ হৈছে সমগ্ৰ দৃশ্য। দোকানখনত তিনিটাকৈ চুৰ সোমাই কেছ বক্সত থকা প্ৰায় 30,000তকৈ অধিক ধন লৈ উধাও হয় বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত ডুমডুমা আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ৰূপাই চাইডিং বিজয়নগৰ নিবাসী, মোৰ ফাৰ্মাচী ৰূপাই কেপি মেডিকেল। ৰাতিপুৱা মই গম পালোঁ, এজন মোৰ বন্ধু এজনে খবৰ দিলে আৰু যে আপোনাৰ দোকানৰ চাটাৰখন উঠা আছে। মই আহিলোঁ, আহি দেখা পালোঁ, চিচিটিভি ফুটেজত চালোঁ যে একো বস্তু নিয়া নাই। মোৰ কেছত কালি ফ'ৰ্থ ছেটাৰডে আছিলে কাৰণে টকা কিছু আছিলে বিক্ৰী, সেই টকাখিনিকে তেখেতসকলে লৈ গ'ল। ডুমডুমাৰ পৰা ৰঞ্জিত ছেত্ৰীৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।